যোৰহাট লিচুবাৰী থানাৰ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে এটা পৰিয়ালে। ৩ দিন পূৰ্বে সংঘটিত চুৰিকাণ্ডৰ পাছতো উদ্ধাৰ নহল চুৰি হোৱা সামগ্ৰী। মাত্ৰ ২ ঘণ্টাৰ পাছতে চোৰক আটক কৰাৰ পাছতো আজিলৈকে ভুক্তভোগীয়ে নাপালে চুৰি হোৱা সোণৰ অলংকাৰ। যোৱা ৯ ছেপ্টেম্বৰত যোৰহাটত সংঘটিত হৈছিল এক চুৰিকাণ্ডৰ ঘটনা। যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত কৰ্মৰত এগৰাকী মহিলাৰ চৰকাৰী গৃহৰ পৰা ঘৰত কোনো নথকাৰ সুযোগ বুজি চোৰে দিন দুপৰতে লুটিছিল বহু লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে ভুক্তভোগীয়ে লিচুবাৰী আৰক্ষী থানাত খবৰ দিছিল আৰু আৰক্ষীৰ তৎপৰতাতে প্ৰায় ২ পৰা ৩ ঘণ্টাৰ ভিতৰত যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত বহু সামগ্ৰীসহ চুৰটো কৰায়ত্ব কৰিবলৈ সক্ষম হয় যোৰহাট আৰক্ষী। সেইখিনিলৈকে সকলো ঠিকেই আছিল, পিছে কথাৰ গুৰি কৰবাত। এই যে পৰিয়ালটো দেখিছে, তেওঁলোকৰ চুৰি হৈছিল প্ৰায় ৬ পৰা ৭ লাখ টকাৰ সামগ্ৰী, কিন্তু পৰিয়ালটোৱে আটক হোৱা চোৰটোৰ পৰা মাত্ৰ ১ পৰা ২ লাখ টকাৰ সামগ্ৰীহে বৰ্তমান পৰ্যন্ত লাভ কৰিছে। সেয়েহে আৰক্ষীক চুৰি হোৱা সোণৰ অলংকাৰসমূহ বিচাৰি উপায়ন্তৰ হৈ পৰিছে পৰিয়ালটো। আৰক্ষীক সুধিলে সি নকয়, আমিতো মাৰপিট কৰিব নোৱাৰো। এনেধৰণৰ মন্তব্য দি গুৰুত্ব নিদিয়াৰ অভিযোগ আনিছে পৰিয়ালটোৱে। লগতে এয়া আৰক্ষীৰ বিফলতা বুলিও মন্তব্য কৰিছে পৰিয়ালটোৱে। যেতিয়া চোৰ হ'ল, মই 11:48 ইয়াৰ পৰা ওলাই গৈছিলোঁ ল'ৰাটো আনিবলৈ লিচুবাৰীৰ পৰা, লিচুবাৰী ডনবস্কৰ পৰা। যাৱাৰ সময়তে এতিয়া যি এখন গাড়ী আছে, মই 11:48 দিনৰ, যিহেতু 12টা বজাত তাৰ ছুটি হয় আৰু বেছি দূৰ নহয়। মই গৈছোঁ, নামি মই দেখিছোঁ, তলা চলা মাৰি নামি দেখিছোঁ যে এখন গাড়ীখন ৰখি আছে। ছাছপেক্টেড লাগিল গাড়ীখন মাজত আছে। মই কাষেদি গ'লোঁ, কিন্তু গাড়ী কাকো নেদেখিলোঁ কাৰণে মই ল'ৰাটো আনিবলৈ সোনকালে গ'লোঁ। এতিয়া কথা হ'ল, ঘূৰি আহি দেখিছোঁ খুব বেছি আমাৰ 25 মিনিটৰ ডিফাৰেঞ্চ হ'ব। ঘূৰি আহি দেখিছোঁ তলা ভঙা, ভিতৰত গোটেই সোণৰ অলংকাৰখিনি লৈ গৈছে। গাড়ীখন নাই তেতিয়া নাই। সিহঁত মানুহটো অলৰেডি ওলাই গৈছে, কাৰণ মই মানুহজন দেখা নাছিলোঁ। লগে লগে লিচুবাৰী পুলিচ আউটপোষ্টলৈ গ'লোঁ। তাত তেখেত নাছিল, তেখেত ইনচাৰ্জ আছিল গকুল খনিকৰ, তেখেত নাছিল। যিজনে আছিল তেওঁ ফোন কৰিলে, অৱশ্যে তাত মই এখন FIR দিলোঁ। দিয়াৰ পিছত আমি আহিলোঁ। অহাৰ পিছত আমি ভিতৰত সোমোৱা নাই, আমি বাহিৰতে বহিছোঁ। তেখেতো উইদিন 45 মিনিটছত আহিল। তাৰপিছত মই গাড়ীৰ নাম্বাৰ চব দিলোঁ। মই গাড়ীৰ নাম্বাৰ দিয়াৰ পিছতহে ধৰা পৰিছে। ক্ৰেডিট লৈছে, মই খুব ভাল পাইছোঁ। তেওঁলোকে ধৰিছে, খুব সোনকালে ধৰিছে। মই গকুল খনিকৰক সেইটো কাৰণে ধন্যবাদো দিব লাগিব। এতিয়া কথা হ'ল, ধৰিলে মোৰ বস্তুখিনি ক'ত গ'ল? তাত মোৰ 2টা বস্তু মই দেখিছোঁ। আমি দেখিছোঁ আকৌ পিছত দেই, আমি তেতিয়াও গম নাপাওঁ। অলৰেডি ক্ৰেডিট লোৱা হৈ গ'ল। আমি সেইখিনি কথা গম নাপাওঁ। ভাল পাইছোঁ মই, ক্ৰেডিট লৈছে, আপোনালোকে দিছে ক্ৰেডিট। আপুনি ক'লে এইমাত্ৰ যে আমি লাইভ কৰিছোঁ, কিন্তু মোৰ তাত 2টা বস্তু ওলাইছে, মাত্ৰ নেকলেছডাল আৰু মোৰ একেবাৰে কম দামী আঙুঠিটো। আমাৰ আঙুঠি আছে 5টা, 4টা মোৰ আৰু এওঁৰ এটা, এযোৰ কাণফুলি, এওঁৰ নেকলেছ, গোটেইখিনি সোণৰ, আৰু মোৰ ল'ৰাটো চেইনডাল আছে, একেবাৰে নতুন চেইন, এদিন পিন্ধিছিলে। গতিকে সেই বস্তুখিনি পোৱা নাই। এতিয়া মই ক্ৰেডিট লোৱাৰ কাৰণে খুব ধন্যবাদ জনাইছোঁ প্ৰশাসনক। এতিয়া কথাটো হ'ল, কিমান বস্তু চুৰ হৈছিল আৰু কিমান % পালে, ক্ৰেডিটটো তাতে হ'ব লাগে। আৰু এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। চোৰটোতো ধৰিলে, তাকটো ধৰিলে, আৰু সি উইদিন 2 আৱাৰ্চৰ ধৰাৰ কাৰণে সি গাড়ীতে আছে। গতিকে 3 আৱাৰ্চৰ ভিতৰত বাকীখিনি বস্তু ক'লৈ গ'ল? এতিয়া পুলিচে কয় যে সি নকয়। এনেকুৱা লাগিছে সি একদম চাৰ্টিফাইড আৰু চোৰ হয়, সি বহুত চোৰ। কিন্তু তাৰ আগত যদি আমি চাৰ্টিফিকেট দি থাকোঁ যে ই আৰু নকয়, তাৰমানে এইটো ডিছক্ৰেডিট, এনকাৰেজ কৰা হৈছে আৰু ক্ৰেডিট পইণ্টটো সিয়ে পাইছে। গতিকে আল্টিমেটলি মই এইটো যিটো চাৰেণ্ডাৰিং এটিটিউডটো মই ভাল পোৱা নাই। মই আগতেও কৈছোঁ, কোনোবা আহিছিল, এতিয়া আপোনালোক আহিছে খবৰ পাই। এইটো চাৰেণ্ডাৰিং এটিটিউড হ'ব নালাগে। তাক ক্ৰেডিট দিছে আৰু ৰিকভাৰী হোৱা বস্তু ৰিকভাৰী হোৱাই নাই। মোৰ হাতত বাৰু এতিয়ালৈকে পৰা নাই, কোৰ্টৰ থ্ৰুদি দিব, এইটো পিছৰ কথা। ৰিকভাৰী কিমান % হ'ল, এই পাৰ্চেণ্টেজটোৱে ইম্পৰ্টেণ্ট। এতিয়া অসমৰ ৰাইজে গম পালে, যোৰহাটবাসীয়ে গম পালে, ইয়াত ইমান চোৰ হয় নহয়, ক'ত ধৰা পৰিছে? এই কেম্পাছটোত কিমান চোৰ হৈছে? আচলতে আমি কি ক'ম এতিয়া, কাক ক'ব লাগে? যদি মানে খবৰ লওঁ, তেতিয়া কয় আমি বহুত জেৰা কৰিছোঁ,
আমাক এতিয়ালৈকে মানে পুলিচ চোৰে একো কোৱা নাই জেৰা কৰিছোঁ আমি সি একো কোৱা নাই মই ভাবোঁ ইনভেষ্টিগেশ্যন সেইখিনিতে কমপ্লিট হোৱা নাই সি বস্তুখিনি ক'ত নিলে সেইখিনি সময়ত ক'ত থৈছে সেই বস্তুখিনি উদ্ধাৰ কৰাটোহে ফুল প্লেজ এটা ইনভেষ্টিগেশ্যন বুলি মই ভাবোঁ গতিকে মোৰ আপোনালোকৰ মাধ্যমেদি পুলিচ প্ৰশাসনলৈ মোৰ এটা অনুৰোধ থাকিল যাতে প্ৰপাৰ এটা ইনভেষ্টিগেশ্যন কৰি আমাৰ যিখিনি বস্তু নিছে সেইখিনি যাতে আমাক তেওঁলোকে ৰিকভাৰী কৰে প্ৰায় 4-5 লাখ টকা হ'ব এতিয়া ঘূৰাই নোপোৱা হয় টোটেল গোটেইখিনি 6-7 লাখটো হ'ব এতিয়া বা সোণৰ ভেলু কিমান মই নাজানো তথাপিতো মোৰ এটা আনুমানিক ধাৰণা 6-7 লাখ টকাটো হ'ব সেই গোটেইখিনি আমি খালি দুটা বস্তু পাইছোঁ অকল নেকলেছডাল আৰু আঙুঠিটো এতিয়া আৰু এটা এতিয়া আস্থা আমি কাৰ ওপৰত আস্থা আছে আমাৰ পুলিচৰ মোৰ এতিয়া চোৰক যদি আমি ক্ৰেডিট দিওঁ এতিয়া মই তাৰমানে এনেকুৱা লাগিছে চোৰেহে সঁচা কথা কৈছে আমি ভুলকৈ কৈছোঁ মোৰ এনেকুৱা লাগিছে তাত গৈ পেলাই না এইটো আৰু নাই নিয়া বুলি কৈছে সি নাই নিয়া বুলি কৈছে তাৰমানে আমি ভুলকৈ কৈছোঁ আমি মানে মিছা কথা কৈছোঁ এনেকুৱা পৰ্যায়লৈ যদি আমি আস্থা কাৰ ৰাখিম চোৰ এটা মই ধৰি দিয়াৰ পিছত মই গোটেই সাধাৰণ ৰাইজে কেনেকৈ আস্থা ল'ব বেলেগেতো নাচালে মই যিহেতু অকণমান এলাৰ্ট গতিকে মই অলমষ্ট ধৰি দিছোঁ উইদিন 3 আৱাৰ্ছত তাক ধৰা গৈছে তেওঁলোকে ধৰিছে খুব ভাল লাগিছে এইটো কথা এইটো সোনকালেই ধৰিছে কিন্তু আস্থা তেতিয়াহে হ'ব যেতিয়া আমি গোটেইখিনি বস্তু পাম চোৰে চোৰ কৰিবই এইটোতো আৰু উপায় নাই এইটো আৰু চোৰক বাধা দিব নোৱাৰোঁ কিন্তু বস্তুখিনি ধৰাৰ পিছত ক'লৈ গ'ল সেইটোহে বেছি ইম্পৰ্টেণ্ট আৰু এটা ডাঙৰ কথা কি জানেনে সি হয়তো মই যিটো ধাৰণা সি চুৰ কৰে মেক্সিমাম টাইম জেলত থাকে কাৰণ একদম চাৰ্টিফিকেট দি দিছেতো পুলিচেই চাৰ্টিফিকেট দিছে মইতো নাজানো চোৰক সি জেলতে থাকে সি চুৰ কৰাৰ পিছত সি 10টা চুৰ কৰিছে সি 3টা চুৰ কৰিছোঁ বুলি কয় সেই বাইকখিনি সময় জেলত যে থাকিব সেইখিনি তাৰ চলিব লাগিব নহয় সেইটো তাৰ ক্ৰেডিট মানে সেইটো চলি থাকে তাৰ সেইখিনি ওলাই সিটো চলিব লাগিব বা থকা কেইদিনটো চলিব লাগিব আকৌ ওলাই চুৰ কৰিলে তাৰ চলিব বিজনেছটো এই বস্তুবিলাক চলি আছে এইটো বস্তু জানিব লাগে আৰু সাৰেণ্ডাৰ কৰিলে বেয়া লাগে এই সাৰেণ্ডাৰিং এটিটিউডটো মই খুব এটা ভাল পোৱা নাই মানে সি নকয় গতিকে বস্তুখিনি আৰু পোৱাৰ আশা ক্ষীণ এতিয়া সেই পিকচাৰটোৱে মই দেখি আছোঁ খবৰ ল'লে তেওঁলোকৰ পৰা মই সেইখন পিকচাৰেই দেখোঁ যে আমি বহুত জেৰা কৰিছোঁ বাইদেউ কিন্তু সি কোৱা নাই আমি সেইখিনি আশা কৰা নাই আপোনালোকে কেনেকৈ জেৰা কৰি কি কৰে সেইটো আপোনালোকৰ কথা আমাক খালি লাগে যিহেতু উইদিন 2 আৱাৰ্ছত চুৰ ধৰা পৰিছে গতিকে আমাক সম্পূৰ্ণ বস্তুটো লাগে আমি তেতিয়াহে আপোনালোকৰ ওপৰত আস্থা থাকিব যে হয় অসমৰ পুলিচ আৰক্ষীয়ে কাম কৰে মই অনুৰোধ কৰিছোঁ যাতে আমাৰ এই আশাখিনি তেওঁলোকে পূৰণ কৰক ব্যুৰো ৰিপৰ্ট NJ Media আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ